হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। এটি নতুন দিন, নতুন বছৰ, নতুন ধুনীয়া ধুনীয়া ফুল কেইজোপামান পুৱাই ৰুলোঁ। এটি নতুন আশাৰে সজাই তোলোঁ নিজৰ জীৱন, কাৰণ নিজে নিজৰ কথা নাভাবিলে আন কোনেও আপোনাৰ কথা ভাবি দিব নোৱাৰে। নিজে সুখী হৈ থাকিব নিবিচাৰিলে আন কোনেও আপোনাক সুখী কৰিব নোৱাৰিব। হালধীয়াবোৰ সেউজীয়া হৈছে। দেখি গম পাইছেই নহয়, আমাৰ লেচিয়া পাৰৰ এইখন পথাৰত এতিয়া সকলো মানুহে সৰিয়হৰ খেতি কৰিছে আৰু সৰিয়হ খেতিবোৰ গুটি হৈছে, পুৰঠ হৈছে। তাকে চাবলৈ গৈছোঁ। এতিয়া সৰিয়হ ফুলি শেষেই হ'ল, গুটি হৈছে আৰু আপোনালোকে চাবচোন কিমান ধুনীয়া ইমান সৰু ল'ৰাটোৱে জানিছে গেছ আছে বুলি। চা কমলা অৱস্থা তোৰ আছে নাই? সৰু ল'ৰা নাখাওঁ মই খালো এইফালে এটা হালধীয়া সেউজীয়া হ'ল আৰু আমি ইমান দিনৰ মূৰত আহিছো আজি বহি লৈছো ইয়াতে নাই এই নদীখনৰ কিনাৰতে আমি বহি লৈছো গোটেইখন আৰু আজি 1 জানুৱাৰী বুলি আহিলো হয় নাই? আজি 1 জানুৱাৰী বুলি আহিছো আৰু খালি 31 ডিচেম্বৰ খানা খাবলৈ চাহ আনিছো দেই। কিহৰ লগত আনিছে চাহ? গাজা খাজা লগত আনিছে চাহ। মই একো নকওঁ বুলি পৰি ললো আজি। কাম চাম নকৰা 1 জানুৱাৰী হ'ল, তাত কি হ'ল? দুইজনে কাইলৈ আহিবই দেখোন। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া গোন্ধাইছে না। এই গোন্ধ ভাল লাগে। কি ক'ব এতিয়া শুনিবি। ক'ত গৈছিলা তোমালোকে? ক'ত লৈ গ'লে পেহীহঁতক গু গু ওলোৱা জেগালৈ? হয় নি? হয় নি? খুৰীহঁতেহে জানে। যদি খুৰীয়ে নিয়ে তেতিয়া যাম আৰু। এইফালে দূৰত গোটেই মানুহে পাৰ্টি খাব আহিছে আমাৰ এইফালে গাড়ী লৈ লৈ, কিন্তু আমাৰ ওচৰতে যে আমি সেইকাৰণে খোজকাঢ়ি আহিছো। আপোনালোকে চাই লওক, এইখনে হৈছে ঠাই এখন নামটো কি আছিলে মায়ে? এইখনে লেচিয়া নৈ। এইখন লৈ বহুত বিহু নাম ওলাইছে দেই। ৰাস্তাটো কিনাৰতে বেয়া হ'ল। নাযাবা কলেতো যাওঁ যাওঁ কৈছা। নাযাবা নাযাবা এইযোৱা অ কিনাৰত হেৰি আছে। ৰবা নাহিবা পুৰা মোচন দি আহিছে। এয়া আমাৰ জোনাক, নিহালক লগেই নেৰে আৰু এইফালে বালিখিনি পাই নিহালক ওপৰতে উঠাই সি বালিখিনিত হেঁপাহ পলুৱাই খেলিছে। শৈশৱৰ এই দিনবোৰ কাহানিও উভতি নাহে। সেয়ে খেলক, উমলক, হেঁপাহ পলুৱাই নিজকে চিনি পাওক, নিজক বিচাৰি পাওক। আচলতে জীৱনটো কি নিজে উপভোগ কৰিবলৈ শিকিব লাগে। নহ'লে আজিকালি এই যান্ত্ৰিকতাৰ দিনত মোবাইলেৰে সকলোৰে জীৱনৰ ৰংবোৰ কাঢ়ি লৈ গৈছে। এফালে নিহালৰ লগত খেলি খেলি নিহালক ওপৰতে উঠাই এতিয়া আমাৰ জোনাকে বালিখিনিৰ ওপৰত খেলিছে। এই বালিবোৰত খেলি থাকোঁতে আমি সজাগ আৰু সচেতন হৈ থাকিবলগীয়া হৈছে। এইকাৰণে, কাৰণ কিনাৰতে থকা নৈখন দেখোঁতেহে এনেকুৱা। আমাৰ লেচিয়া বিল বহুত দ হয়, সেইটো কাৰণে আমি সকলো কিনাৰত ৰৈ আছো, কৈ আছো যাতে নদীখনৰ কিনাৰলৈ আৰু বেছিকৈ আগবাঢ়ি নাযায়। ভাইটি কি সেইটোনো? কি লাগে বুলি উৎপাত লগাইছে ঐ? সোণ ওলাই নেকি সেইটোত? আন নহ'লে সোণ ওলালে চাওঁ কেনেকে ওলাই। ইমান ধুনীয়া ঠাই চাওকচোন। আজিকালি এনেকুৱা ধুনীয়া ঠাইবোৰ দেখা পাবলৈ নাথাকে। পিছে আমাৰ গোহাঁই গাঁৱত এনেকুৱা ধুনীয়া ঠাইবোৰ এতিয়াও আছে লেচিয়া নৈৰ পাৰত। আপোনালোকে যদি ধেমাজিলৈ আহে, গোহাঁই গাঁও এই লেচিয়া পাৰলৈ আহিব পাৰিব আৰু চাব পাৰিব ধুনীয়া
প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য। আৰু এইফালে আমাৰ জোনাক আৰু ভাইটিয়ে খেলি আছে। দুয়োটাৰ খেল, কথা, কাজিয়া শেষেই নহয়। ভায়েকে ককায়েকক অকল জোকাৰিয়ে আছে। আৰু ককায়েকৰ যিডাল খং। এইফালে দেখিছেনে হালধীয়াবোৰ সেউজীয়া হৈছে, গুটি সামৰিবই লৈছে। আৰু আমাৰ জোনাকে বেলিচায়ে কৈছে ঘৰ যাবলৈ হ'ল, কাৰণ ঘৰত জোনাকৰ টিউচন আছে। সেইটো কাৰণে বহিলৈ কান্দিয়ে দিছে, ঘৰলৈ যাওঁ ঘৰলৈ যাওঁ। সৰিয়হখিনি খেতি কৰা খেতিয়কজন এজন দেই আমাৰ। এই ধুনীয়া হোৱা খেতিয়কৰ মালিক দেই, আহি আছে যে আমাৰ দেৱকাইদেউ। ধুনীয়া হৈছে খেতি একদম। আৰু এতিয়া আমি বেলি লহৰীয়াৰ পৰা ঘৰলৈ গৈ আছো। একদম ধুনীয়া ধুনীয়া সৰিয়হ কৰিছে বুলি পুৰা চাহ পানী খুৱাই আছে এতিয়া। 1 জানুৱাৰীটো এনেদৰে ধুনীয়াকৈ পাৰ হ'ল। পিছদিনা 2 জানুৱাৰী আমাক BDO ছাৰে মাতি পঠাইছিল ধেমাজি BDO ছাৰ কনফাৰেন্সলৈ। ধেমাজি প্ৰশাসনৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ সহযোগত আত্মনিৰ্ভৰ ধেমাজিৰ নামেৰে যি অনুষ্ঠান অনুষ্ঠিত কৰিব লৈছে 11, 12 আৰু 13 তাৰিখে, তাত গোটৰ মহিলাসকলে উৎপাদন কৰা সামগ্ৰীসমূহ আনিবৰ বাবে কেনেদৰে আনিব, কি কৰিব, তাৰ বাবে ছাৰে আমাক ধুনীয়াকৈ বুজাই ক'বৰ কাৰণে মাতিছিল। তাৰোপৰি ছাৰে প্ৰতিটো মুহূৰ্ততে আমাক এটা মেছেজ দিয়ে, বৰ ধুনীয়াকৈ কথাবোৰ কয় যে আমি সদায় উৎপাদনমুখী হ'ব লাগে, সদায় আমি সকলোকে সজাগ সচেতন কৰিব লাগে, যাতে সদায় আমি উপাৰ্জন কৰিব পাৰোঁ তাৰ বাবে। আৰু তাৰ পিছতে মই গ'লোঁ দোকানলৈ। দোকানত চাওকচোন কিমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে। আৰু এইফালে আমাৰ বাইদেউসকলে ইমান ধুনীয়াকৈ সূতা প্ৰস্তুত কৰিছে, এৰী সূতা। আৰু এই ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰ মোৰ বহুত পচন্দৰ হয়, সেয়ে ল'বৰ কাৰণে গৈছিলোঁ। চাওকচোন কিমান ধুনীয়া চাওকচোন ইমান ধুনীয়া ৰং কেনেদৰে বাচিব পাৰে। শিপিনীৰ হাতৰ পৰশত ইমান ধুনীয়াকৈ প্ৰাণ পাই উঠিছে। ইমান কাপোৰবোৰ ধুনীয়া লাগিছে নহয়নে? ভাল লাগিলে কমেণ্ট কৰি জনাব সকলোৱে। এনেই ধুনীয়া লাগিছে বাইদেউ। কেনেকুৱা লাগিছে বাইদেউ এইযোৰ? কোনযোৰ লওঁ বাৰু? এই কেইযোৰ ভিতৰত এযোৰ লওঁ বুলি ভাবিছোঁ। কোনযোৰ লওঁ? সেইযোৰকে লওঁ বুলি ভাবিছোঁ। সেইযোৰকে লওঁ বুলি বাইদেউ মোক কি বুলি কয়, আপাতে মোক কমাই দিম বুলি কৈছে। মই কি চাব কৈছোঁ, আপুনি কি চাব কৈছে, মই কি চাব কৈছোঁ? অলপ দূৰলৈ গৈ দিয়কচোন। ভুৱনখিনিৰ হাতত আছে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ। আপোনালোকক যদি প্ৰয়োজন হয় লৈ যাবহি দেই। কাপোৰ চালোঁ আৰু বাইদেৱে পিন্ধা যোনযোৰ কাপোৰ আছিল সেইযোৰ কাপোৰ মই লৈছিলোঁ। মোৰ ভাল লাগিছিল। তেনেবোৰ কাপোৰ মোৰ বহুত প্ৰিয় হয়, বোৱা কাপোৰ যিবোৰ হাতে বয় শিপিনীসকলে। আৰু কিনাৰতে লাগি থকা এখন খেলপথাৰ, যিখন খেলপথাৰে সদায় আগতে আমি আমাৰ বাল্য বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়লৈ অহা যোৱা কৰিছিলোঁ। কিন্তু এতিয়া চাৰিওফালৰ পৰা বেৰ দিলে, ৰাস্তা ঘাট হ'ল, এতিয়া সকলোবোৰ প্ৰাকৃতিক সকলোবোৰ সলনি হৈ গ'ল। ইয়াত আমাৰ বৌয়ে চাই আছে, আমাৰ গুণগুণে খেল খেলি আছে। গুণগুণ মোৰ দাদাৰ ল'ৰা, যাক সৰুৰে পৰা দাঙি লৈ ডাঙৰ দীঘল কৰিলোঁ। এতিয়া সি ইমান ডাঙৰ হ'ল, তাক দাঙি ল'ব নোৱাৰোৱে, উল্টাই সিয়ে আমাক দাঙি দিব। তাৰোপৰি গুণগুণৰ মনোবল ইমানেই শক্তিশালী, এবাৰ তাৰ হাতখন ভাঙিল। হাতখন ভাঙি পৰি থাকিল এমাহতকৈ বেছি দিন। তাৰ কেইদিনমানৰ পিছতে আকৌ ভৰি এটাও ভাঙিল। তাৰ পিছত সি পৰি থাকিল এমাহতকৈ বেছি দিন। ভবা নাছিলোঁ এনেদৰে সি এদিন খেল খেলিব, জঁপিয়াই তাকো ডিষ্ট্ৰিক্টৰ হৈ খেলিব, তাৰপিছত ষ্টেটৰ হৈ খেলিবলৈ যাব।
আমাৰ গুণগুণ আগুৱাই যাওক, সদায় সুস্থ থাকক, তাৰে কামনা কৰিলোঁ। দেখি গম পাইছেই নহয়, খেলৰ পৰা বাহিৰে বিয়ালৈ আহিলোঁ। বিয়ালৈ অহাৰ আগত দোকানত সোমাই প্ৰেজেণ্ট এটাও ল'লোঁ, কিন্তু আপোনালোকক নেদেখুৱালোঁ। তাৰপিছত গোটেইকেইজনী লগ খাই ফটো মাৰিলোঁ। এইফালে নিতালী আৰু এইফালে ৰুমি আৰু এইফালে ৰাইজসকল সকলো আহিছে বিয়ালৈ। উদুলি মুদুলি পৰিৱেশ আৰু বিয়া নামে ৰজন জনাই আছে। এইফালে পুৰা খাই আছো আমি, আৰু এইফালে কইনাজনী উঠাওঁতে মই তাইৰ বিয়া নামে জুৰিবলৈ জানানে ঘৰলৈ আহিলোঁ। তাৰপিছত ঘৰলৈ ঘূৰি কইনাজনী ধুনীয়াকৈ সজাই আছে। আৰু ঘৰলৈ অহাৰ পিছত গধূলিয়ে হ'ল। এদিন দুদিন 3 দিন 4 দিন কৰি আজি 5 দিন হ'ল। জানুৱাৰী 5 তাৰিখ 1 তাৰিখে ৰুই থোৱা এই ফুলৰ টাবকেইটা মই আজিলৈকে ঠান ঠিক লগাবই পৰা নাই। ক'ত থ'বলৈ অলপ সময় লাগেই দিয়কচোন। আৰু এই ফুল কেইজোপা গতিকে ভাবিছোঁ কাইলৈ ইয়াতে থ'ম। মানে আজি মই 5 তাৰিখৰ দিনা থ'লোঁ, কিন্তু ফটো মাৰিব নহ'ল। আৰু আপোনালোকক কেনেকুৱা লাগে দেখাম, কেনেকৈ ৰাখিছোঁ ফুল কেইজোপা। আৰু এফালে আহিলোঁ 5 তাৰিখৰ দিনা দিনত দেই। আমাৰ মিটিং আছিল, ইয়াত নীলাক্ষী বাইদেউ হাঁহি খাই আছে চাহকাপ বৰ ধুনীয়াকৈ বনাইছিল সঁচাকৈ। আৰু এইফালে মানুহ ব্যস্ত মিটিঙত, আৰু এইফালে মই এনেকৈ বহি আছিলোঁ। জীৱনৰ এটি পল ধৰি ৰখাৰ প্ৰয়াস দেই। আৰু এইফালে অন্য দিনৰ ব্লগ হয়, ব্লগ বুলি ক'ব পাৰে আৰু নহ'লে ভিডিঅ'। এয়া আমাৰ নিতালীয়ে খাই আছে, বাইদেৱে খাই আছে, চুমি বাইদেৱে খাই আছে। সকলোৱে নিজৰ নিজৰ খোৱা বস্তুৰ যোগাৰ কৰি লৈছে। এয়া আছিল এটা ট্ৰেইনিং, যিটো ট্ৰেইনিঙত আমাক এনেদৰে ভাত খাবলৈ দিছিল। ইমান ধুনীয়াকৈ সজাই লোৱা হৈছিল থালখন। আৰু আজি ব্লগটো ইমানেই। যদি আপোনালোকে এই 5 দিনৰ ব্লগটি চাই ভাল পালে, ব্যস্ততাৰ এই সময়বোৰ আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আজিৰ ব্লগটি চাই আপোনালোকে ভাল পাব। আৰু আজিলৈ আহোঁ, অন্য এটি ব্লগৰ সৈতে আপোনালোকক লগ পাম। বাইদেউ বহি আছে চুকত। খাই লওঁ আৰু দেই এইবাৰ।